সন্মুখত SSC GD ফিজিক্যাল আহি আছে কিন্তু এটা সমস্যাৰ উপৰি সমস্যা ওলাই গৈ আছে আৰু বহুত ক্যান্ডিডেটে মোক এতিয়া কেইটামান সমস্যাৰ কথা কৈ আছে ফাৰ্ষ্ট কথাখিনি মন কৰিবা তেওঁলোকে পাইছে 100+ ওপৰত মাৰ্ক আছে 100ৰ ওপৰত তেওঁলোকৰ মাৰ্ক আছে আৰু তেওঁলোকৰ সমস্যা এতিয়া মেডিকেল টেষ্টৰ সমস্যা আৰু এতিয়া যেহেতু আপোনালোকে গম পাইছে যে আজি তাৰিখত যিখন এডমিট কাৰ্ড প্ৰকাশিত কৰিলে বা যিখন অফিচিয়েলি ভাবে নোটিছ মেনশন কৰিবা উলিয়াইলে CRPF ফালৰ পৰা সেই নোটিছখনত আমাৰ মেডিকেল টেষ্ট যে ফিজিক্যাল টেষ্টৰ দিনাই যে হ'ব তাত কোনো ধৰণৰ একো কথা ইয়াত লিখা হৈ থকা নাই বা মেনশন নাই গতিকে আমি এই কথাটোৰ ওপৰত ভিত্তি কৰি আমি ক'ব পাৰো যে আমাৰ মেডিকেল টেষ্টটো এক্সট্ৰাকে হ'ব আৰু মেডিকেল টেষ্টৰ বাবে এক্সট্ৰাকৈ কাটঅফ মাৰিব এতিয়া আমাক কিমান মান কাটঅফ মাৰিব সেই কথাখিনি আলোচনা কৰিম আৰু যি মেডিকেল টেষ্টৰ প্ৰবলেমৰ সমস্যাৰ কথা কৈছে এই দুজন ক্যান্ডিডেটে মোক কৈছে কথাখিনি ভালদৰে মন কৰিব যিমানখিনি ফিজিক্যাল দিয়া ক্যান্ডিডেট আছে আৰু এইজন ক্যান্ডিডেট চাওক মাৰ্ক পাইছে 100 ওপৰত মাৰ্ক আৰু এইজন ক্যান্ডিডেটৰ মাৰ্ক পাইছে 100 ওপৰত মাৰ্ক এটো চাকৰি হোৱা একদম 100% যে তেওঁলোকৰ চাকৰি বা মেৰিটত নাম আহিব এটো 100% শিওৰ কিন্তু তেওঁলোকৰ সমস্যা আছে ভৰি শিৰৰ সমস্যা এটো যে দেখিছে ভৰি অকমানকে শিৰ অকমান মানে ডাং খাই আছে এটো ওলাই আছে কিন্তু তেওঁলোকে ভয় কৰিছে যে এই সমস্যাটোত আমাক ৰিজেক্ট কৰিব নেকি বা ৰিমেডিকেল দিব নেকি একেবাৰে চিন্তা কৰিব নালাগে এই মেডিকেলটোত তোমালোকৰ ৰিমেডিকেলো যদি দিয়ে তোমালোকে পাস কৰিবা কাৰণ ভৰিৰ শিৰৰ সমস্যা আৰু এটো চোৱা এজন ক্যান্ডিডেটো ভৰি মানে ব্যাক সাইডে যেটো আমাৰ লেগ মানে ব্যাক সাইডে এই জেগাকনে শিৰ অকমান ওলাই থাকে এই শিৰকন আমাৰ নরমাল সবৰে ওলাই থাকে মোৰো ওলাই আছে এই এনেকুৱা ধৰণৰ নরমাল শিৰ যিকন থাকে ভৰিৰ পাছফালে ব্যাক সাইডে এই শিৰকন সবৰে থাকে গতিকে এনেকুৱা ধৰণৰ সমস্যাত ভৰিৰ শিৰৰ সমস্যাত ৰিজেক্ট নকৰে বা যদিনো ৰিমেডিকেল দিয়ে শিৰ নাইকা কৰিব পৰা বা বেজি এনেকুৱা ধৰণৰ কিছুমান ট্ৰিটমেন্ট আছে তোমালোকে ডক্টৰ পৰামৰ্শ লৈ কৰিব পাৰিবা গতিকে মেডিকেল দিয়া আগতো তোমালোকে এই কথাখিনি তুমি ডক্টৰৰ পৰামৰ্শ লৈ তোমালোকে সুবিধা কৰিবা তোমালোকে প্ৰবলেমটো সমস্যাটো নাইকিয়া কৰিব পাৰিবা কাৰণ শিৰত যদি বেজি দিয়ে এনেকুৱা কিছুমান আছে মই ফাৰ্ষ্টে কৈছো তোমালোকে ডক্টৰ পৰামৰ্শ লবা শিৰত বেজি দিলে শিৰদাৰ যে যেনেকৈ ডাং খাই আছে শিৰদাৰ নাইকিয়া হৈ যায় গতিকে এনেকুৱা ধৰণৰ অলপমান যদিনো সমস্যা আছে পৰাপক্ষত তোমালোকে মেডিকেল টেষ্ট দিয়াৰ আগতে নাইকিয়া কৰি লৈ যাবা আৰু যদি ৰিমেডিকেল দিয়ে তথাপি তোমালোকে পাস কৰিবা ভৰি শিৰৰ সমস্যা এনেকুৱা ধৰণৰ সৰু সৰু সমস্যা তোমালোকে পাস কৰিবা কোনবিলাক পইণ্টত ৰিজেক্ট কৰে ভৰি শিৰৰ সমস্যা মানে খুব বেছি জার ওলাই থাকে বহুত বেছিকৈ ওলাই থাকে সেইবিলাকৰ প্ৰবলেম কৰে কিন্তু এনেকুৱা ধৰণৰ নরমাল সমস্যাত তোমালোকক কেনসেল নকৰে গতিকে এই কথাখিনি এটা গম পালা কিন্তু এটা কথা হল যেহেতু আমাৰ ফিজিক্যাল টেষ্ট স্টাৰ্ট হ'ব 20 তাৰিখৰ পৰা 11 ছেপ্টেম্বৰলৈকে মাজত একেবাৰে টাইম না খুব কম সময় আছে এক সপ্তাহ আছে বুলি ক'লেও ভুল নহয় কাৰণ যদি তোমালোক 20 তাৰিখে আছে 16 তাৰিখ 17 তাৰিখ মানে তোমালোক যাবই লাগিব গতিকে একেবাৰে টাইম নাই পৰাপক্ষত যি দুই দিন আছে তোমালোকে ফিজিক্যালটো 100% দি থাকা যতে নহওক মুঠতে ফিজিক্যাল 100% দি থাকা মেল 5 কিলোমিটাৰ 24 মিনিট আৰু ফিমেল 1600 মিটাৰ 40 মিনিট গতিকে 100% দি তোমালোকে ফিজিক্যালটো ক্লিয়াৰ কৰিবা ৰাস্তাতে দিব ৰানিং আৰু অসমৰ ৰাস্তাবোৰ ভালে কতো তোমালোকৰ পাহাৰৰ এলেকাত দৌৰাব নিদিয়ে বা দৌৰিবগে নালাগে বা কতো বোকাটো নদৌৰাই গতিকে হেতু চিন্তা কৰিব নালাগে কত দৌৰাব কত নদৌৰাব সেইখিনি কথা বাদ দিয়া ৰাস্তাতে দিব খালি তোমালোকে ফিজিক্যাল টেষ্টত পাস কৰিব লাগে ৰাস্তাৰ মানে পৰিস্থিতি বহুত বেছি ভালে কিন্তু এটা কথা হল যেহেতু আমাৰ আজি তাৰিখত যিখন নোটিছ মেনশন কৰিছে নোটিছখনত যেহেতু মেডিকেল টেষ্টৰ বিষয়ে কোনো ধৰণৰ যেহেতু একো ইয়াত উল্লেখ নাই গতিকে আমি ক'ব পাৰো যে মেডিকেলটো এতিয়া আমাৰ এক্সট্ৰাকে হ'ব বা মেডিকেলৰ বাবে এক্সট্ৰাকৈ এডমিট কাৰ্ড প্ৰকাশিত কৰিবা এক্সট্ৰাকে কাটঅফ মাৰিব গতিকে কিমান মান কাটঅফটো যোৱাৰ সম্ভাৱনা আছে পোন প্ৰথমতে তোমালোকে মন কৰিবা আমাৰ টোটেল অসমত পোষ্টৰ সংখ্যা আছে 5678টা এটা দুটা বা 100 200 পোষ্ট নহয় বা 1000 2000 পোষ্ট নহয় সৰহ সংখ্যক বহুত হাজাৰ পোষ্ট 5678টা পোষ্ট আৰু সেই পোষ্টৰ এগেইনষ্টত আমাৰ টোটেল ফিজিক্যাল দিবলৈ ক্যান্ডিডেট মাতিছে 37000 ভিতৰত 2000 বাদেই দিয়া 35000 ক্যান্ডিডেট প্ৰেজেন্ট থাকিব বুলি তোমালোকে ধৰি থোৱা 35000 ক্যান্ডিডেট মানে এটা পোষ্টৰ এগেইনষ্টত তোমালোকৰ 6 জন মানকে ধৰি থোৱা এটা পোষ্টৰ এগেইনষ্টত 6 জন মানকে যদি ধৰি থোৱা তাৰে ভিতৰত 6 জনৰ ভিতৰত তোমালোকৰ 4 জন ফিজিক্যালত পাস কৰিবা বাকি দুজন যদি বা ফিজিক্যাল তেওঁলোকে পাস কৰিব নোৱাৰিলে আৰু বাকি সেই 4 জনৰ ভিতৰত তোমালোকৰ কি হ'ব ডকুমেন্টছৰ হয়তো এজন হয়তো ডিসকোয়ালিফাই হৈ যাব কিছুমান সাৰ্কুলাৰ বা এনসিএল এনেকুৱা ধৰণৰ সমস্যাত বা কিবা খেলিমেলিত এজন ক্যান্ডিডেট হয়তো আউট হৈ যাব সেই 4 জনৰ পাছৰ পৰা সেই থাকিল কিমান 3 জনৰ পাছত তেওঁলোকে সেই 3 জনৰ ভিতৰৰ পৰা এটা মেডিকেললৈ এটা কাটঅফ মাৰিব সেই 3 জনৰ পৰা ভিত্তি কৰি সেই 3 জনে যেনিবা মাৰ্ক পাইছে এজনে যেনিবা পাইছে 60 এজনে যেনিবা 50 এজনে যেনিবা 70 গতিকে মেডিকেলটো কি হিচাপ যাব হেতু তোমালোকে নিশ্চয় মন কৰিছা মেডিকেলটো যাবগে 60 ওপৰত
গতিকে এই হিচাপত তোমালোকৰ মেডিকেলটো যাব গতিকে মই এতিয়া কৈ নিদিওঁ যে প্ৰত্যেকটো কাষ্টৰে 60 ওপৰত যাব প্ৰত্যেকটো কাষ্টৰে বোলে 70 ওপৰত যাব 80 ওপৰত যাব সেইবিলাক কথা নকওঁ খালি তোমালোকে এইটোৱে মন কৰা আমাৰ পোষ্ট আছে 5678টা তাৰে ভিতৰত টোটেল কেণ্ডিডেট আমাৰ আছে 37000 মাতিছে কিন্তু 35000 আমাৰ প্ৰেজেণ্ট থাকিব তাৰে 2000 নাযাব এইটো ধৰিয়ে থোৱা যিসকল একেবাৰে কম নম্বৰ পাইছে তেওঁলোকে নাযাব আজি হতাশাত ভুগিছে নাযাওঁ কৈ আছে গতিকে সেই 35000ৰ ভিতৰত তোমালোকৰ এটা পোষ্টৰ এগেইনষ্টত আমি 6জনমান হ'ব এটা পোষ্টত 6জনৰ ভিতৰত তোমালোকে কিমান হ'ব 4জন যেনিবা ফিজিকেল পাছ কৰিলে বাকি 2জন ডিসকোৱালিফাই হ'ল আৰু সেই 4জনৰ ভিতৰত তোমালোকৰ 3জন তোমালোকৰ মেডিকেলৰ বাবে এটা কাট অফ বনিব সেই 3জনৰ পৰা ভিত্তি কৰি এজন যেনিবা তোমালোকৰ ডকুমেণ্টছত আউট হ'ল গতিকে মেডিকেলত কিমান কাট অফ যাব একেবাৰে এতিয়া এইটো চিন্তা বাদ দিয়া 3জন বা ফিজিকেল যিমান কেণ্ডিডেট পাছ কৰিব তাৰ ভিতৰত বহুত হয়তো ডকুমেণ্টছৰ ৰিজেক্ট হ'ব আৰু যিমানখিনি ডকুমেণ্টছৰ পৰা আদি বা ফিজিকেলত ক্লিয়াৰ হৈ থাকিব সেইখিনিৰ পৰা ভিত্তি কৰি আমাৰ মেডিকেললৈ কাট অফটো যাব গতিকে মেডিকেলৰ কাট অফটো এতিয়া ইমান যাব এতিয়া সিমান যাব এতিয়া কোৱাটো একেবাৰে সম্ভৱ নহয় চিন্তা নকৰিবা কম নম্বৰ পাইছা যেনে তেনে মাৰ্ক পাইছা বহুত বেছি নম্বৰ পাইছা একেবাৰে চিন্তা নকৰিবা বহুতৰে নাম আহিব মেডিকেল টেষ্টত আৰু বহুতৰে নাম আহিব ফাইনেল মেৰিট লিষ্টতো নাম আহিব সেইটো চিয়'ৰ কাৰণ এতিয়া তোমালোকে নিশ্চয় প্ৰমাণ সহকাৰে পাইছা এইটো চোৱা মই কাকো ডিমোটিভেট কৰা নাই বহুত কেণ্ডিডেটে 100 ওপৰত মাৰ্ক পাইছে বা যিসকলে বহুত বেছি হাইষ্ট মাৰ্ক পাই থৈছে এই দুজন কেণ্ডিডেট বা এনেকুৱা ধৰণৰ বহুত প্ৰমাণ বা হয়ো তেওঁলোকৰ ক্ষেত্ৰত হৈ বহুতে যিসকল কেণ্ডিডেট বহুত ভাল নম্বৰ পাই থৈছে তেওঁলোকৰ কিন্তু কিবা এটা সমস্যা থাকে হয় কিছুমানে ৰানিঙত কোৱালিফাই হ'ব নোৱাৰে হয় কিছুমানে মেডিকেলৰ প্ৰব্লেম থাকে হয় কিছুমানে ৰানিং কৰিব নোৱাৰে হয় কিছুমানে অভাৰৱেট আছে মানে যিসকলে বহুত বেছি হাইষ্ট মাৰ্ক পাই থৈছে তেওঁলোকৰ কিন্তু সমস্যা কিবা এটা থাকে কিন্তু নৰ্মেল যিমানখিনি মাৰ্ক পোৱা কেণ্ডিডেট থাকে তেওঁলোকৰ ওপৰত ভিত্তি কৰি সিলেকশ্যন প্ৰচেছটো হয় আৰু সিহঁতখিনি কেণ্ডিডেটে লাষ্টত ফাইনেল মেৰিটতো নামটো আহি যায়গে গতিকে এতিয়া যিসকলৰ কম মাৰ্ক পাই থৈছে চিন্তা নকৰিবা বোলে নেযাওঁ মেডিকেল এক্সট্ৰাকে হ'লে বহুত এটা ডাঙৰ কাট অফ মাৰিবগে আৰু শেষতো এটা ফাইনেলৰ কাট অফটো বহুত বেছি যাব একেবাৰে চিন্তা নকৰিবা একেবাৰে চিন্তা নকৰিবা মই বহুত বাৰ কৈছোঁ কাৰণ পোষ্টৰ সংখ্যা 5678টা সেই হিচাপত আমাৰ ফিজিকেলতো বহুত কাট অফ গৈছে মেডিকেলতো কম কাট অফে যাব অকণমান বেছি হ'ব আৰু ফাইনেল মেৰিটতো ইমান তোমালোকৰ হাই কাট অফ নাযায়গৈ গতিকে যিসকলে এতিয়া ভাল এটা নম্বৰ পাই থৈছা বা কম নম্বৰ পাইছা এতিয়া ফিজিকেলটো ক্লিয়াৰ কৰা মাজত যি এসপ্তাহ 5 দিন যি সময় আছে ফিজিকেলটো ক্লিয়াৰ কৰি তোমালোকে তাৰপিছত মেডিকেলৰ কাৰণে সাজু হোৱা আৰু য'ত যি সমস্যা আছে সেইখিনি ক্লিয়াৰ কৰা তাৰপিছত চাব 1 মাহৰ পিছত তোমালোকৰ ফাইনেল মেৰিট লিষ্টটো আহিব আৰু আকৌ আমাৰ অক্টোবৰ শেষৰ ফাললৈ নতুনকৈ SSC GD 2026ৰ বাবে এপ্লাই হ'বলৈ গৈ আছে গতিকে সেইখিনি পোষ্টতো যদি তোমালোকে কোৱালিফাই হ'ব বিচাৰিছা মই কেইবাখনো বেষ্ট বুক দিছোঁ ডেছক্ৰিপশ্যনত তোমালোকে লিংক পাবা SSC GD বাবে 2026ৰ বাবে কেইবাখনো ভাল বুক আছে তোমালোকে এই বুক কেইখন অৰ্ডাৰ কৰি লোৱা খুব কম মূল্যত দি আছোঁ মোৰ ফালৰ পৰা অৰ্ডাৰ কৰিলে তোমালোকে ডিছকাউণ্টত পাবা গতিকে তোমালোকে সেই বুক কেইখন অৰ্ডাৰ কৰি লোৱা বাকী আজি এই কথাখিনি হয়তো বহুতে বুজি পাইছে কাৰণ খুব কম সময় আছে একেবাৰে টাইম নাই ফিজিকেল হ'ব ফিজিকেলৰ পাছতে মেডিকেলৰ বাবে লিষ্ট আহি যাব মেডিকেলো হৈ যাব তাৰপিছতে ফাইনেল মেৰিট লিষ্টটো আহি যাব আৰু জানাই যে 20 তাৰিখৰ পৰা 11 ছেপ্টেম্বৰলৈকে ফিজিকেল হ'ব আৰু আমাৰ পাৰ ডে 1500কে মাতিছে এখন অফিচিয়েল হয় কোনো ধৰণৰ ফেক নহয় বহুতে ফেক কৈ আছিল পাৰ ডে 1500কে মাতিছে 1500 ভিতৰত কিমান 1300 মান উপস্থিত থাকিব তেনেকুৱা হ'ব আৰু বাকি 30টা চেণ্টাৰত আমাৰ টোটেল ফিজিকেলটো হ'ব আৰু এনেকুৱা ধৰণৰ যিকোনো ইনফৰ্মেটিভ বা যিকোনো যি তোমালোকে জানিব বিচাৰা ফিজিকেলৰ সম্পৰ্ক হওক বা মেডিকেলৰ সম্পৰ্ক তোমালোকে কমেণ্ট কৰিবা নেক্সট আকৌ মেডিকেলৰ ওপৰত A to Z এটা ভিডিঅ' পোষ্ট কৰিম আৰু ফিজিকেল নোহোৱা পৰ্যন্ত বা ফিজিকেল হৈ থকালৈকে কেনেকুৱা ক'ত কি হিচাপত ৰানিং কৰাইছে নকৰাইছে কিমান ফেইল হৈছে পাছ কৰিছে A to Z আপডেট দি থাকিম তেতিয়ালৈকে মোৰ চেনেললৈ ছাবস্ক্ৰাইব কৰি ৰাখিবা আৰু ভিডিঅ'টো খুব বেছি শ্বেয়াৰ কৰা